যাৰ ঘূৰাই টনা ৰথ আকাশৰ পথেৰে বিচৰণ কৰিছিল আৰু যিজনা জম্বুদ্বীপত পৃথিৱীক বুজাইছিল পৰাক্ৰমী পৰীক্ষিতৰ যৌৱন কালতে কিয় অকাল মৃত্যু ঘটিছিল, তেওঁৰ জন্ম কেনেকৈ হৈছিল, হৰিক স্মৰণ কৰি কেনেকৈ দেহ ত্যাগ কৰিছিল আমাক জনোৱা। বিষ্ণু আৰু বৈষ্ণৱৰ মাজত কোনো ভেদ ভাৱ নাই বুলি শুনিছো, সেই কথাও আমাক জনোৱা। আমি ভকতৰ চৰিত্ৰ জানিব বিচাৰো। ভকতেই দুৰ্ঘোৰ কলিৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব পাৰে। দেৱৰ দুৰ্লভ হুকমুনিক কেনেকৈ পৰীক্ষিতে লগ পাইছিল, ভাগৱত শাস্ত্ৰ কেনেকৈ হুকদেৱে পৰীক্ষিতক শুনোৱাইছিল, কি কাৰণত তক্ষক নাগে ৰজা পৰীক্ষিতক দংশন কৰিছিল, ভাগৱত শ্ৰৱণ কৰি কেনেকৈ ৰজাই মোক্ষম লাভ কৰিছিল, সেইবোৰ কথা জানিবলৈ আমাৰ বৰ হেঁপাহ হৈছে। তুমি আন কথাৰ আগতে আমাক সেইবোৰ কথা জনোৱা। হুক মুনিৰ কথা শুনি সৌনক মুনিৰ কথা শুনি